এক নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ আটাইতকৈ দীঘল বান্ধটো কোনটো? বিশ্বৰ আটাইতকৈ দীঘল বান্ধটো হৈছে হীৰাকুণ্ড বান্ধ। আৰু হীৰাকুণ্ড বান্ধ ক'ত আছে? মহানদীত আছে। মহানদীৰ ওপৰত এই হীৰাকুণ্ড বান্ধটো আছে। আৰু হীৰাকুণ্ড বান্ধ কোনখন ৰাজ্যত আছে বুলি ক'লে উৰিষ্যাত হ'ব। আৰু কোনখন দেশত আছে সেইটো হ'ব ভাৰতবৰ্ষত। বিশ্বৰ আটাইতকৈ দীঘল বান্ধটো ভাৰতবৰ্ষতে আছে, মহানদীৰ ওপৰত উৰিষ্যা ৰাজ্যত, আৰু বান্ধটোৰ নাম হ'ল হীৰাকুণ্ড বান্ধ। নেক্সটটো হৈছে বিশ্বৰ দীৰ্ঘতম প্ৰাচীৰ কোনখন? বিশ্বৰ দীৰ্ঘতম প্ৰাচীৰ হৈছে চীনৰ প্ৰাচীৰ। চীনত থকা যিখন প্ৰাচীৰ সেইখন হৈছে বিশ্বৰ দীৰ্ঘতম এখন প্ৰাচীৰ। 3 নম্বৰ কুৱেশ্যনটো হৈছে বিশ্বৰ দীৰ্ঘতম দলং কোনখন? বিশ্বৰ দীৰ্ঘতম দলং কোনখন? এখন হৈছে ডংহাই দলং। ডংহাই দলংখন বিশ্বৰ দীৰ্ঘতম দলং, আৰু এই দলংখন চীন দেশত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কোনখন? বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কোনখন আছে? বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী এণ্ডিছ পৰ্বতশ্ৰেণী, আৰু এই এণ্ডিছ পৰ্বতশ্ৰেণী দক্ষিণ আমেৰিকাত অৱস্থিত। দক্ষিণ আমেৰিকাত অৱস্থিত এণ্ডিছ পৰ্বতশ্ৰেণী, আৰু ই বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী। নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম কোনখন? বিশ্বৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম হৈছে গৰখপুৰ। গৰখপুৰ ৰেলৱে প্লেটফৰ্ম বিশ্বৰ আটাইতকৈ দীঘল প্লেটফৰ্ম বা দীৰ্ঘতম, আৰু ই গৰখপুৰ ভাৰতত অৱস্থিত। কেতিয়াবা সুধিব পাৰে যে ইণ্ডিয়ান ৰেলৱে হেডকোৱাৰ্টাৰ ক'ত? ইণ্ডিয়ান ৰেলৱে হেডকোৱাৰ্টাৰ হৈছে মুম্বাই। বিশ্বৰ দীৰ্ঘতম মহাকাব্য কোনখন? বিশ্বৰ দীৰ্ঘতম মহাকাব্য হৈছে মহাভাৰত, যিখন বেদব্যাসৰ দ্বাৰা লিখা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ দীৰ্ঘতম নদী কোনখন? বিশ্বৰ দীৰ্ঘতম নদী হৈছে নীল নদী। আৰু নীল নদী ক'ত অৱস্থিত? আফ্ৰিকাত অৱস্থিত। গতিকে বিশ্বৰ দীৰ্ঘতম নদীখন হৈছে নীল নদী, আৰু ছেকেণ্ড বৃহত্তম হৈছে আমাজন। আমাজন হৈছে ছেকেণ্ড বৃহত্তম নদী। নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ উচ্চতম মিনাৰ কোনটো? বিশ্বৰ উচ্চতম মিনাৰ হৈছে কুতুব মিনাৰ, যিটো কুতুবুদ্দিন এইবাগে নিৰ্মাণ কৰিছিল। সেইটোৱে হৈছে বিশ্বৰ উচ্চতম এটা মিনাৰ। কুতুব মিনাৰ ক'ত অৱস্থিত? দেলহিত। নেক্সটটো হৈছে বিশ্বৰ ক্ষুদ্ৰতম দ্বীপটোৰ নাম কি? বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম হৈছে উমানন্দ। উমানন্দ ক'ত অৱস্থিত? উমানন্দ ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত, আৰু উমানন্দটো অসমত অৱস্থিত, আপোনালোকে সকলোৱে জানে। আৰু উমানন্দত মন্দিৰ নিৰ্মাণ কৰিছিলে গদাধৰ সিংহই, আৰু তেওঁ তাত শিৱ দেৱতাক আৰাধনা কৰা হয়। আৰু উমানন্দক পিকক অৱ আইচলেণ্ড বুলিও কোৱা হয়। বিশ্বৰ সৰ্বাধিক সংখ্যক লোকে কোৱা ভাষা কি? বিশ্বৰ সৰ্বাধিক সংখ্যক লোকে কোৱা ভাষাটো হৈছে মাণ্ডাৰিন। মাণ্ডাৰিন ভাষাটো বিশ্বৰ সৰ্বাধিক সংখ্যক লোকে কয়। পৃথিৱীৰ সৰ্বাধিক জনবসতিপূৰ্ণ চহৰখন কোনখন? পৃথিৱীৰ সৰ্বাধিক জনবসতিপূৰ্ণ চহৰখন হৈছে টকিঅ', যিখন জাপানত অৱস্থিত। জাপান, য'ত 2020 চনত অলিম্পিক অনুষ্ঠিত হৈছিল। বিশ্বৰ একমাত্ৰ হিন্দু ৰাষ্ট্ৰখনৰ নাম কি? বিশ্বৰ একমাত্ৰ হিন্দু ৰাষ্ট্ৰখন হৈছে নেপাল। নেপাল এখন একমাত্ৰ হিন্দু ৰাষ্ট্ৰ বিশ্বৰ ভিতৰতে। নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ একক বৃহত্তম নিয়োগকাৰী ভাৰতীয় সংস্থাটোৰ নাম কি? বিশ্বৰ একক বৃহত্তম নিয়োগকাৰী ভাৰতীয় সংস্থাটোৰ নাম হ'ল ভাৰতীয় ৰেল সেৱা।
ভাৰতীয় ৰেল সেৱা হৈছে বৃহত্তম নিয়োগকাৰী ভাৰতীয় সন্থা। আৰু ৰেল সেৱা ভাৰতৰ ৰেল সেৱা কোনে আৰম্ভ কৰিছিল? প্ৰথম লৰ্ড ডেলহাউজি দিনত আৰম্ভ হৈছিল। কথা মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, যিখন 1974 চনত ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হয় আৰু 1985ত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত ঘোষণা কৰা হয় আৰু টাইগাৰ প্ৰজেক্টৰ আণ্ডাৰত অনা হয় 2007 চনত। তো কথাও মনত ৰাখিব। আৰু কাজিৰঙাখন কোনকেইটা ডিষ্ট্ৰিক্টত পৰে বা কোনটো ডিষ্ট্ৰিক্টত পৰে সুধিব পাৰে। গোলাঘাট, কাৰ্বি আংলং, নগাঁও এই তিনিটা ডিষ্ট্ৰিক্টত বিশেষকৈ পৰে। অসমৰ ভিতৰতে দীৰ্ঘতম ৰেলপথৰ সুৰংগ আছে ক'ত? অসমৰ ভিতৰতে দীৰ্ঘতম ৰেলৱে সুৰংগ পথ আছে মাহুৰত। মাহুৰত ৰেলৱে যি সুৰংগ পথ আছে সেইটো আটাইতকৈ দীৰ্ঘতম ৰেল সুৰংগ পথ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৰ্বোচ্চ শৃংগৰ নাম কি? অসমৰ সৰ্বোচ্চ শৃংগৰ নাম হৈছে লাইকি। লাইকি হৈছে অসমৰ সৰ্বোচ্চ শৃংগ। ভাৰতৰ বৃহত্তম নদীটোৰ নাম কি? ভাৰতৰ বৃহত্তম মন্দিৰটোৰ নাম হ'ল শ্ৰীৰংগম মন্দিৰ। শ্ৰীৰংগম মন্দিৰ হৈছে বৃহত্তম মন্দিৰ ভাৰতবৰ্ষৰ আৰু এইটো তামিলনাডু ৰাজ্যত অৱস্থিত। ভাৰতৰ বৃহত্তম নদী কোনখন? ভাৰতৰ বৃহত্তম নদী হৈছে গংগা। গংগা হৈছে ভাৰতৰ বৃহত্তম নদী আৰু গংগা যমুনা সৰস্বতী মিলন হয় এলাহাবাদত। মিলন হয়, যাক ত্ৰিবেণী সংগম বুলি কোৱা হয়। ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ আটাইতকৈ কম? ভাৰতৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম হ'ল বিহাৰত। বিহাৰত সাক্ষৰতাৰ হাৰ আটাইতকৈ কম। আটাইতকৈ শিক্ষিত হাৰ আটাইতকৈ বেছি হৈছে কেৰেলা। কেৰেলাৰ শিক্ষিত হাৰ বহুত বেছি। এইটো ইয়াত উল্লেখ কৰাও আছে। ভাৰতৰ শিক্ষিত হাৰতকৈ বেছি হ'ল কেৰেলাত। আৰু কেৰেলা ৰাজ্যত কোনটো ভাষা মানে জনপ্ৰিয় বা সেইটো হৈছে মালয়ালম। আৰু কথাকলি হৈছে এটা ক্লাছিকেল ডান্স। কথা মনত ৰাখিব। ভাৰতৰ বৃহত্তম ৰাজ্য কোনখনৰ নাম কি? ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম হৈছে ৰাজস্থান। ৰাজস্থান হৈছে এৰিয়াৰ ভিতৰত এখন বৃহত্তম ৰাজ্য আৰু যদি জনসংখ্যাৰ ভিতৰত বৃহত্তম ৰাজ্য বিচাৰে তেতিয়া হ'ব উত্তৰ প্ৰদেশ, ইউ পি। ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি? ভাৰতৰ কোনখন ক্ষুদ্ৰতম ৰাজ্য? ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখন হৈছে গোৱা। গোৱা এখন ক্ষুদ্ৰতম ৰাজ্য এৰিয়াৰ ভিতৰত গোৱাখন ক্ষুদ্ৰতম ৰাজ্য। অসমৰ আটাইতকৈ উচ্চতম মন্দিৰ কোনটো? অসমৰ আটাইতকৈ উচ্চতম মন্দিৰ কোনটো? অসমৰ উচ্চতম মন্দিৰ হৈছে শিৱদৌল, যিটো ৰাণী অম্বিকাই নিৰ্মাণ কৰিছিল শিৱসাগৰ পুখুৰীৰ পাৰত। আৰু অম্বিকা কোনজন ৰজাৰ মানে কুঁৱৰী আছিল বুলি সুধিব পাৰে, তেতিয়া হ'ব শিৱসিংহ। অম্বিকাক আচলতে বৰৰজা পতা হৈছিল। অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এইটোতো আমি ক'লোৱে। আৰু এইখনে হৈছে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান আৰু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ 1985ত। টাইগাৰ প্ৰজেক্ট 2007ত অনা হৈছিল। এইটো কথাও মনত ৰাখিব। ভাৰতৰ দীৰ্ঘতম ৰেলপথ দলং কোনখন? ভাৰতবৰ্ষৰ দীৰ্ঘতম ৰেলপথ দলং এখন হৈছে বগীবিল, যিখন ধেমাজি এফালে ডিব্ৰুগড়ক কানেক্ট কৰে। আৰু এই বগীবিল দলংখন হৈছে আটাইতকৈ দীৰ্ঘতম দলঙো হয় আৰু এইখন দীৰ্ঘতম ৰেলপথ হয়।